কিমানে এনকে চলি আছো আৰু চলিব নোৱাৰা অচল হৈছো মানে এতিয়া পাগলৰ দৰে হৈছো আৰু মানে দোকানখন দি আছিলো তাতো বিক্ৰী টিক্ৰী নাই মানে একদম চলিব নোৱাৰাই হৈছো ছোৱালীজনী গুৱাহাটী কৰ্মক্ষেত্ৰতে কৈছে না আপোনাৰ মোৰ ভিডিঅ'ত এই ছোৱালীজনী দেখিছিলে দেখি এটা মৰম লাগি ছোৱালীজনীৰ কাৰণে কিবা অকণমান যাতে সহায় কৰিব পাৰে তাৰ কাৰণে এখেত ওলাই আহিছে কিবা কিবি অকণমান লৈ আহিছে ৰেচন পাতি সেইখিনি আপুনি যিহেতু কিবা অলপ হ'লে অকণমানতো সুবিধা হ'ব আপোনাৰ সেইখিনি দিয়াচোন পাবা তোমাৰ বহুত সুখী আৰু ইয়াতে কিবা আনিছা নেকি আইতাৰ কাৰণে দেখিছা আৰু কিবা ছোৱালীজনীৰ কাৰণে হ'ব লাগে হে হ'ব হৈ যাব ধুনীয়া হ'ব বয়স কিমান আইতা 8 বছৰ মান 8 বছৰ হৈ কিজানি 8 বছৰ মই তেনেকুৱাই ৰাজ কৰিছোঁ আধাৰ কাৰ্ড আছে নহয় লাখাই আৰু এই ৰেচনখিনি আৰু তোমাৰ ইয়াতে হেৰি আছে সেইটো কিনিবা এই বহী আৰু কলম আছে তুমি লিখিব পাৰিবা তুমি ইয়াতে পঢ়িব পাৰিবা আৰু এই ৰেচনখিনি আছে এইটো আইতাই কিবা এটা ৰাখো এইটো কিবা ল'ব আমি ব্যৱসায়টোত লগাব বাবা এখন দি আছে তোমাৰ নামটো তোমাৰ বা হয় যদি তোমাৰ বাক তুমি তোমাৰ নামটো কোৱা ধুনীয়াকৈ কোৱা হয় ভালকে পঢ়িব লাগিব কোনোবা নিলে মই কাৰোবাক দিলো বহুত ভুল হ'ব মানে মই পালন কৰিব নোৱাৰা আমি অহাৰ এটা উদ্দেশ্য হৈছে এই ছোৱালীজনীয়ে যিকেইটা দিন যিমানখিনি পঢ়িব পাৰে যিমানলৈ পঢ়ে তাইৰ মনৰ স্পৃহা ফুটাই দিয়ে ইমান দিন এই ছোৱালীজনীয়ে তাৰ পঢ়াৰ যিখিনি সঁজুলি লাগে বহী কলম যেনেকুৱা সামগ্ৰী লাগে পঢ়াৰ কাৰণে সেইখিনি ছোৱালীজনীয়ে মানে দি থাকিব দিবতো সেইটো মই জানো হয় এতিয়া মানে মোৰ এটা কথা হৈছে মই যদি মৰি যাওঁ এহঁতক এই কোনে পালন বাৰু যে আছে আপোনাৰ অসমৰ সকলো মানুহ আছে এখেতৰ নিচিনা আৰু কোনোবা মই কৈছিলোঁ নে একদিন তোমাক কৈছিলোঁ নে যদি তুমি ভালদৰে থাকা ভালদৰে পঢ়া শুনা কৰা তোমাক ওলাব কোনোবা ঠিক তেনেকৈ আজি ওলাই আহি একেকে কিন্তু মনটো সদায় পজিটিভ ৰাখিব লাগিব ভাল ৰাখিব লাগিব মোৰ ফালৰ পৰা তোমাক তুমি মোৰ যোগেদি যিখিনি সহায় কৰিবৰ কাৰণে আগবাঢ়ি আছা এই আইতা বা ছোৱালীজনীৰ মুখত যিখিনি হাঁহি দিব পাৰিছা তাৰ বাবে আমাৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু গোটেই অসমবাসীৰ ফালৰ পৰা তোমাক ধন্যবাদ বিচাৰিছোঁ কাৰণ তোমাক দেখি আকৌ দুই এজন আহক তেনেকুৱাকৈ আমি সমাজখন একেলগ হৈ সকলোৱে যদি আগবাঢ়ি লৈ যাব পাৰোঁ হয়তো কিছু এটা পৰিৱৰ্তন হ'ব আমি বহুত কিবা কিবি কৰিব নোৱাৰোঁ হ'লেওতো কিবা অকণমান ক্ষুদ্ৰ কিবা এটা হ'লেওতো ভগৱানে মানুহ হিচাপে আমাক পৃথিৱীত যদি পঠাইছে সেই মানুহকে যদি আমি মানুহৰ কৰ্ম কৰিব লাগে মানুহ হ'লে মানুহৰ কৰ্ম আপুনি ভালে থাকক আশীৰ্বাদ কৰিব আমাৰ মা তুলিব আপুনি আৰু বাবা এফালে আহা তুমিও শুনা তোমাৰ ওচৰ চুবুৰীয়া যিবিলাক আছে ভাল কথা কয় বা তোমাক এটা ভাল হ'বৰ কাৰণে ক'ব সেই কথাটো তুমি কেতিয়াও উপলুঙা বা নুশুনো তেনেকুৱা নকৰিবা ভাল কথা ক'ব ভালদৰে শুনিবা মানুহে এখোজ আগবাঢ়িবলৈ হ'লে নিজে কিবা এটা সৰু হৈ বাটো সাধাৰণভাৱে চলিও ডাঙৰ হ'ব পাৰি নহয়নে বাৰু তুমি ভালদৰে তোমাৰ দৃষ্টি এটাই পঢ়া এমুঠি ভাত নোখোৱাকৈও মানুহ পঢ়ি আছে এনেকুৱা ঘৰত অৱস্থা তোমালোকৰ এটা ঘৰো আছে আৰু ওচৰ চুবুৰীয়া চাবলৈতো আছে নহয়নে বাৰু আপোনাৰ গম পাইছোঁ ফোন কৰিছিলোঁ মই ভালদৰে থাকিব আহিছোঁ এতিয়া